নমস্কাৰ, মই চন্দন। আস্থা, ভক্তি আৰু বিশ্বাস আৰু নিষ্ঠাৰ ওচৰত সেৱা জনাই প্ৰণিপাত জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰৰ জহিঙত। জহিঙৰ এডোখৰ খুব পবিত্ৰ আৰু ধুনীয়া ঠাইত। এই ঠাইডোখৰ হ'ল জহিং ত্ৰিবেণী সংগম। ইয়াতে আপোনাৰ তিনিখন নদী লগ হৈছে, এখন ৰঙা নদী, এখন ঢেকীয়া নলা, এখন হ'ল জহিং নদী। আৰু ইয়াতে আপোনাৰ এভাগ মন্দিৰ আছে আমাৰ ভোলে বাবাৰ। আৰু ইয়াতে কি হৈছে আপোনাৰ ইয়াতে মানে এতিয়া এভাগ পবিত্ৰ অনুষ্ঠান চলি আছে, যিভাগ হ'ল আপোনাৰ মহাৰুদ্ৰ যজ্ঞ। আৰু দেখিছে আপোনালোকে ইয়াত এইভাগ হ'ল বাবাৰ মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল। আৰু এইফালে চলি আছে আপোনাৰ মহাৰুদ্ৰ যজ্ঞ। দিনত খুব ধুনীয়া অনুষ্ঠান হ'ল, ৰাতি বিশেষ ইয়াত চাব লগা একো নাই। যজ্ঞকুণ্ড ইয়াত জ্বলি আছে আৰু দিনত ইয়াতে বহুখিনি ভক্ত আহিছিল। আৰু আমাৰ যিজন আপোনাৰ গুৰুজী আহিছিল ইয়াতে, তেখেতে ইয়াত মানে ভক্তিৰ বিষয়ে, আস্থাৰ বিষয়ে কিছুমান কথা কৈছিল। ইয়াত শুনিবৰ কাৰণে বহুখিনি লোক সমবেত হৈছিল। এখেত হ'ল আপোনাৰ আমাৰ শংকৰাচাৰ্য। তেখেতে ইয়াত দিনত কিবাকিবি ধৰ্মৰ বিষয়ে আলোচনা কৰিছিল আৰু ভক্তসকলে ইয়াত বহি শুনিছিল। এতিয়া মই আপোনালোকক য'ত যজ্ঞ হৈছিল সেই যজ্ঞকুণ্ডৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাওঁ। আহক, তাত কেনেকুৱা কি পৰিৱেশ হৈ আছে বৰ্তমান চাওঁ। कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। দিনত সময়ৰ অভাৱৰ বাবে অহা নহ'ল, সেইবাবে ৰাতি আহি মই এই পবিত্ৰ ঠাইডোখৰত সেৱা ললোহি। আৰু ইয়াৰে কিছু প্ৰতিচ্ছবি আপোনালোকৰ আগত এই ভিডিঅ'টিৰ মাধ্যমেৰে মই দাঙি ধৰিলোঁ। আৰু ৰাতিও এতিয়া বহু দেৰি হ'ল, সেইবাবে ময়ো ঘৰমুৱা হ'ব ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।